নমস্কাৰ প্ৰিয় সতীৰ্থবৃন্দ আপোনালোক সকলোকে মই মনিকা বৰাই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াব লৈছো অতি সহজ পদ্ধতিৰে এটা ব্লাউজ কাটিঙৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰথমৰ পৰা শেষলৈকে চাই আপোনালোকে উপকৃত হ'ব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছো। মই আজি আপোনালোকলৈ আগবঢ়াব লৈছো 34 সাইজৰ এটা ব্লাউজ কাটিঙৰ ভিডিঅ'। এয়া কাপোৰৰ পিছটো এনেকৈ দুমুটুক কৰি জাপি ল'ব। 34 সাইজৰ ব্লাউজটো কাটিবলৈ হলে 36 সাইজত কাটিব লাগিব। অকমান বাঢ়ি থাকিব লাগিব সাইডে সাইডে। এয়া ফিটালত 4 ভাগ কৰি লৈছো। 4 ভাগ কৰি 36 লৈকে এনেকৈ 4 ভাগ কৰি লৈছো আৰু এনেদৰে কলমেৰে চিন্তি গৈছো। কাটিব সুবিধা হোৱাকৈ নেৰে কলমে চিন্তিছো। আৰু এতিয়া আহিব লংটো কিমান দীঘলকৈ প্ৰয়োজন হয় ব্লাউজখন। এয়া মোৰ প্ৰয়োজন হৈছে 14 লংটো মই কাটিম 16 আৰু এইফালে দিছো 4 আৰু এইফালে দিছো 1.5। ডিঙি সাইজটো দিছো 1.5 আৰু এইফালে সাইডত দিছো 4 আৰু এনেদৰে বাহুটোৰ কাৰণে এনেদৰে আপোনালোকে জুখি ল'ব। মোৰ এইটো বাহু 16 সাইজৰ হয়। 8ত কাটিছো আধা আৰু আধাটো ইফালে লুটিয়াই দিলে দুফালটো হলে 16 হ'ব। 16 আধা ল'ব লাগিব 8। পিঠিৰ লংটো হ'ল 8ত কাটিছো, বেছি প্ৰয়োজন নাই। এয়া একেবাৰে সিম্পল ব্লাউজ। এনেদৰে চিন্তি লৈছো। বহুত বেছি কাটিবলগীয়া হোৱা নাই, সেয়েহে 8ত কাটিছো। এয়া এনেদৰে কলমে আঁকি ল'ব আৰু এয়া ফৰ্মা দি মই আগফালৰ সাইডৰ কাৰণে ফৰ্মা দি কাটি